Good morning, children. Good morning, sir. আজি আমি তোমালোকৰ যেটো টেক্সৰ যেটো হেকৰ পাঠ যেটো দি আছে বিহাইভৰ যেটো নি a visit to Sivsagar and Kaziranga and Sivsagar class 9 ত যেটো আছে সেই পাঠটো পঢ়িবলৈ ওলাইছো ইয়াত আমি আজিৰ এই ভিডিওটোৰ যোগেদি তোমালোকৰ ইয়াৰ সেকেন্ড পাৰ্ট হ'ব অলৰেডি আমি ফাৰ্স্ট পাৰ্ট পঢ়িলো যত নেকি আমি গম পালো যে তৃষা আৰু লোহিত তেওঁলোকে যেটো এক্সাইটেড হৈ আছিল যাবলৈ কাৰণে তেওঁলোকে গৈ পেনে তেওঁলোকে কাজিৰঙাত প্ৰৱেশ কৰিলে আৰু পিছৰ দিনা ৰাতিপুৱা তেওঁলোকে হাতীৰ পিঠিত উঠি কাজিৰঙাটো পৰিভ্ৰমণ কৰিব সো আজি আমি কাজিৰঙাৰ পৰিভ্ৰমণটো হাতীৰ পিঠিত উঠি তেওঁলোকে কেনেকৈ এনজয় কৰিছে হেতু আমি অধ্যয়ন কৰিম চাও আহা এতিয়া আমি ইয়াত কাজিৰঙাটো যোৱাৰ আগতে কিছুমান কাজিৰঙাৰ তথ্য কিছুমান দিয়া হৈছে লেখকৰ দ্বাৰা চাও কেনেকুৱা ধৰণৰ দিছে ইয়াত কৈছে যে কাজিৰঙা ইজ কল্ড আ নেশনাল পাৰ্ক আমি সকলোৱে জানো কাজিৰঙাখন এখন নেশনাল পাৰ্ক মানে অসমীয়াত আমি ক'বলৈ গ'লে ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে এতিয়া কৈছে হোৱাট ইজ আ নেশনাল পাৰ্ক তে সেই কথাটো আমাৰ কাৰণে এটা প্ৰশ্নৰ কথা যে নেশনাল পাৰ্ক যেটো আমি কওঁ যে ৰাষ্ট্ৰীয় উদ্যান কিন্তু ৰাষ্ট্ৰীয় উদ্যাননো কি এটা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে সাধাৰণ উদ্যান বুলি ক'লে বা এটা বনাঞ্চল বুলি ক'লে ডিফাৰেন্সটো কি আছে বাৰ্ড সেঞ্চুৰী কয় ঢেৰ কিবা আছে কিন্তু আমি নেশনাল পাৰ্ক বুলি ক'লে কি বুজি পাওঁ এটো হৈছে it is a park that is used for conservation purpose তাৰমানে কনজাৰভেশন সংৰক্ষণ জীৱ-জন্তুক বচাই ৰখাৰ উদ্দেশ্যত যেটো পাৰ্ক থাকে হেতু কোৱা হয় কনজাৰভেশন পাৰ্পছ we have the horned rhinoceros that we need to conserve to যে আমাৰ কি আছে এখিঙিয়া গড় আছে যিখিনিক আমি কনজাৰ্ভ কৰিব লাগিব আসলে এই যেটো কাজিৰঙা ন্যাশনাল পাৰ্ক হেতু ন্যাশনাল পাৰ্ক এই কাৰণে তাক কোৱা হয় কাৰণ তাত কনজাৰভেশন পাৰপাজত যেটো এখিঙিয়া গড় আছে যেটো নেকি গোটেই বিশ্বত দুৰ্লভ মানে গোটেই বিশ্বত তুমি এখিঙিয়া গড় নোপোৱা দুটা হিং থকা পাবা কিন্তু এখিঙিয়া গড় গোটেই বিশ্বত এটা দুৰ্লভ প্ৰাণী আৰু সেই দুৰ্লভ প্ৰাণীটো গোটেই বিশ্বৰ পৰা নাইকিয়া হৈ গৈছেগে মানুহে শিকাৰ কৰি হেক কৰি দিছে গতিকে এসময়ত এনেকুৱা হ'ব আমাৰ প্ৰজন্মৰ পিছত এখিঙিয়া গড় বুলি এটা বস্তু আছে তেওঁলোকে নাজানে সেই বস্তু তেওঁলোকে ছবিতহে চাব যে এটা হিং থকাও গড় থাকে এটো কিবা এটা আচৰিত কথা এটা হিং থকা গড় এটা হিং থকা গড় আমি যে গম পাওঁ ওচৰতে আছে সেইকাৰণে আমি গুৰুত্ব নিদিওঁ সেইটো হৈছে বহুত দুৰ্লভ বস্তু এটা হিং থকা গড় সো এটা হিং থকা গড় গোটেই বিশ্বৰ ভিতৰত যতে ততে নাই কাচ্ছিত দুই এটা জায়গাত আছে তাৰ ভিতৰত অসমখন এটা অন্যতম জায়গা আৰু অসমৰ গোটেই ঠাইত নাই অকল কাজিৰঙাত আছে আৰু সেই কাৰণে কাজিৰঙা ইমান বিশ্ববিখ্যাত মই যে যোৱাটো ক্লাছত কৈছিলো যে তুমি আমেৰিকাত গুছি যোৱা আমেৰিকাৰ গৈ যোৱা জাপান যোৱা চাইনা যোৱা যতেই গৈ পেনে ক'বা যে মই কাজিৰঙাত থাকো আই এম ফ্ৰম কাজিৰঙা সো কাজিৰঙা বুলি ক'লে তেতিয়া সেই কথাটো তেওঁলোকে গম পায় যে কাজিৰঙাত এটা প্ৰাণী আছে যেটো নেকি এটা হিঙৰ গড় আছে সবে দুটা হিং থকা গড় চিনি পায় এটা হিং থকা গড় চিনি নাপায় দেখা নাই যে হি ক'ব মোৰ ইচ্ছা আছে দে এটা হিং থকা গড় চাবলৈ গ'লে সেই তেনেকুৱা সেই কাৰণে বিদেশৰ পৰা মানুহ আহি কাজিৰঙাত সেই গড়টো চাবলৈ আহে সেইটো যে পাৰপাস আছে উদ্দেশ্য আছে তাক কনজাৰ্ভ কৰাৰ সংৰক্ষণ কৰাৰ হেতুকে সেই কাৰণে তাক কোৱা হয় নেশনাল পাৰ্ক বাৰু এটা কৈছে are there only rhinos in this park এতিয়া মেইন অ্যাট্ৰাকশন হৈছে rhinos মানে গড় কিন্তু কেৱল মাত্ৰ গড়ে আছে নে তাত লোহিতে হেতু সুধিলে of course not নহয় you silly boy তুমি মানে silly boy নহব সিস্টাৰে হাঁহি ক'লে there are elephants and birds elephants আছে birds আছে হে বুলি ক'লে তৃষাই বাৰু তাৰ পিছত কি হ'ল in fact আনকি যে it is a park gifted with wide variety of flora fauna মানে এনেকুৱা এটা পাৰ্ক যেটো নেকি ভগৱানৰ পৰা গিফট পোৱা যত নেকি ওয়াইড ভ্যাৰাইটি অফ ফ্লোৰা ফৌনা মানে বিভিন্ন ধৰণৰ জীৱ-জন্তু পোৱা যায় জীৱ-জন্তু গছ বননি বহুত ধৰ ভ্যাৰাইটি আছে ওয়াইড ভ্যাৰাইটি আছে আৰু এটা হৈছে এনিমেলস লাইক ওয়াইল্ড ওয়াটাৰ বাফেলো তাত কেনেকুৱা কিছুমান জীৱ-জন্তু আছে যে নেকি ওয়াটাৰ বাফেলো বুলি কয় বাফেলোৰ বহুত প্ৰজাতি আছে তাত যেটো কাজিৰঙাত তাৰমানে এটা প্ৰজাতি আছে যেটো ওয়াইল্ড ওয়াটাৰ বাফেলো বনৰীয়া পানী মহ বুলি কয় অসমীয়াত যদি কয় পানী মহ বুলি কয় বনৰীয়া পানী মহ হেতু আছে তাৰ পিছত আছে ইণ্ডিয়ান ওয়াইল্ড বোৰ ভাৰতীয় বন্য গাহৰি বৰাহ বুলি যেটো কয় হেতু আছে তাৰ পিছত কয়
সাম্বাৰ বুলি এটা প্ৰাণী আছে বাৰ্কিং ডিয়াৰ হা ডিয়াৰ আছে মানে হৰিণ আছে যিবোৰ ভুকে তেনেকুৱা হৰিণ আছে বাৰ্কিং ডিয়াৰ হো ডগ আছে সৰি হো ডিয়াৰ আছে লিঅ'পাৰ্ড আছে এইবোৰ অসমীয়া প্ৰকৃতাৰ্থত ময়ো নাজানো ইমান ইণ্ডিয়ান গ্ৰে মংগুজ আছে ভাৰতীয় এটা গ্ৰে মংগুজ বুলি কয় সেই মংগুজটো আছে তেনেকুৱা ধৰণৰ আৰু হোৱাইট ব্ৰাউড গিবন আছে গিবন বুলি এটা প্ৰাণী আছে বান্দৰ সেই প্ৰজাতি আছে গতিকে এনেকুৱা বহুত ৰেয়াৰ দুষ্প্ৰাপ্য জীৱ জন্তু তাত দেখা যায় সেই বুলি ইহঁতৰ মাকে এই কথাটো আৰু সংযোগ কৰিলে মানে তৃষাই কৈ দিলে যে হাতী আছে চৰাই আছে তেতিয়া মাকে কথাটো ভালকৈ বিস্তৃতভাৱে বুজাই ক'লে যে তাত বিভিন্ন ধৰণৰ বস্তু আছে যেনেকৈ এইখিনি কথা ক'লে এই বস্তুখিনি জীৱ জন্তুখিনি আছে তেতিয়া লুহিতে কুইকলি ক'লে যে মাংকি নাই নেকি বান্দৰ নাই নেকি সেই বুলি ঘপকৈ সুধিলে য়েছ ইউ উইল বি ওৱান অফ দেম ইউ উইল বি ওৱান মোৰ অফ দেম আছে আছে তুমিও তাৰ ভিতৰত এটা নহয় জানো তেনেকৈ ধৰণে ক'লে ছেড হিজ ছিষ্টাৰ হাঁহি পিনে তাৰ ভনীয়ে ক'লে দেয়াৰ আৰ লটছ অফ ক্লেপ্ট লাংগুৰছ মানে কেপ লাংগুৰটো এটা বান্দৰৰ প্ৰজাতি বহুত লাংগুৰ আছে কল্ড লিফ মাংকিজ মানে পাতত ঘূৰি ফুৰে সেইকাৰণে লিফ মাংকিজ বুলি কয় তেনেকুৱা আছে আৰ দেয়াৰ এনি স্নেকছ তৃষাই সুধিলে সাপ আছে নাই তেতিয়া উত্তৰ দিছে যে য়েছ মাকে উত্তৰ দিছে এণ্ড টৰ্টইজ আৰু টৰ্টইজো আছে টৰ্টইজ বুলি ক'লে আমি যিটো কি বুলি বুজোঁ যিটো কাছ সেই কাছও আছে ডু ইউ ন' কাজিৰঙা ইজ এ ৱাইল্ড হেৰিটেজ চাইট এই কথাটো যে ৱাইল্ড হেৰিটেজ চাইট হয় বুলি তুমি জানো চৰি ৱাইল্ড নহয় ডু ইউ ন' কাজিৰঙা ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট এই কথাটো মই কালি উল্লেখ কৰিছিলোঁ যে কাজিৰঙাটো হৈছে বিশ্ব মানে হেৰিটেজ চাইট সেইটোৱে অসমীয়াত যিটো ক'ম মানে এটা বিশ্বৰ এটা মানে উল্লেখনীয় ধৰাশৰা আৰু এতিয়া সেই বস্তুটো হেৰিটেজ ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটটো যেতিয়া এটা জেগা হৈ যায় সেইটো ডিক্লেয়াৰ হৈ যায় তেতিয়া তাক কি কোৱা হয় সেইটো কোৱা হয় যে সেইটো গোটেই বিশ্বৰ ধৰাশাৰ হৈ যায় মানে বিশ্বৰ ডিমাণ্ড আছে সেইটো ঠাইডোখৰত এইটো ইণ্ডিয়াৰ হৈ থকা নাই এতিয়া ইণ্ডিয়াত থাকিব পাৰে এইটো অকল ইণ্ডিয়াৰ নহয় গোটেই ৱৰ্ল্ড হেৰিটেজ চাইট ইউনেস্কোৰ সম্পত্তি এতিয়া ইউনেস্কোৰ সম্পত্তি বুলি ক'লে গোটেই বিশ্বৰ হয় তাৰ ইউনেস্কোই ইয়াত যদি কিবা এটা খেলি মেলি হয় একদম ইউনেস্কোই মানুহ পঠিয়াই তাত চাব আৰু ইউনেস্কোৰ মানুহ ইয়াত আছে সিহঁতে সেই বস্তুবোৰ সংৰক্ষণ কৰা টকা পইচা খৰচ কৰা কিবা কিবি চাকৰিৰ দিয়াৰ কাৰণে তাত সংৰক্ষণৰ কাৰণে যিবোৰ ব্যৱস্থা কৰিব লাগে সেইবোৰ চব ইউনেস্কোই কৰি আছে আৰু কেলৈ কৰি আছে একমাত্ৰ সেই হেৰি কি কয় এশিঙীয়া গড়ৰ কাৰণে গতিকে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ হয় দ্য ইউনেস্কো ডিক্লাৰ্ড কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট ইন 1985 বহুত আগতে 1985তে এই কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ডিক্লেয়াৰ কৰি থৈছে তেওঁলোকে সেইটোক স্বীকৃতি দি থৈছে আচ্ছা এই ফেক্টখিনি মনত ৰাখিবা দেই দেয়াৰ ফাদাৰ চাইড মানে বাপেকে সেইটো কথা ক'লে তেতিয়া কথাটো এইটো বুজি নাপালে লুহিতে বুজি নাপালে কিনো ইউনেস্কোই ডিক্লেয়াৰ কৰিছে তাৰমানে কিনো মিনিং এক্সপ্লেইন তেতিয়া কৈছে মিনিংটো তেতিয়া সি এক্সপ্লেইন কৰিলে দেউতাকে আছে দ্য প্লেচ ডেট ইজ লিষ্টেড দ্য ইউনেস্কো অফ স্পেচিয়েল ছিগনিফিকেঞ্চ মানে এটা বিশেষ তাৎপৰ্য থকা এটা ঠাই সেইটো ইউনেস্কোই মানে লিষ্ট কৰে সেই যে ইউনেস্কো ফিলছ ডেট নিড টু প্ৰিজাৰ্ভ ছাচ চাইট ইউনেস্কোই মানে তেতিয়া উপলব্ধি কৰে ইউনেস্কো যিটো সন্থা সি উপলব্ধি কৰে যে এই ঠাইডোখৰ এই জেগাডোখৰ আমি সংৰক্ষণ কৰিব লাগে যেতিয়া দেখে যে তেনেকুৱা কোনো জেগা আছে তেওঁলোকে সেইটো লিষ্ট বনাই লয় যে এইটো আণ্ডাৰ ইউনেস্কোৰ ভিতৰত পৰিব ইউনেস্কোৰ ফুল মিনিংটো তোমালোকক সোধে সেইটো মই ক'ম তোমালোকে সেই বস্তুটো জানি থবা দ্য ইউনেস্কো ফিলছ নিড টু প্ৰিজাৰ্ভ ছাচ চাইট ইন দ্য ইণ্টাৰেষ্ট অফ দ্য ইণ্টাৰনেশ্যনেল কমিউনিটি তাৰমানে গোটেই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ মানুহৰ কাৰণে সকলোৰ কাৰণে গোটেই ৱৰ্ল্ডৰ মানুহৰ কাৰণে সেই বস্তুটো সংৰক্ষণ কৰি ৰাখে মানে এই বস্তুটো সংৰক্ষণ কৰাৰ কাৰণে অকল অসমবাসীৰ নহয় এইটো গোটেই বিশ্বৰ সকলো মানুহৰ কাৰণে যাতে সংৰক্ষিত হৈ থাকে এইটো এশিঙীয়া গড়টো তাক সংৰক্ষণ কৰাৰ মানে এইটো নহয় যে অসমৰ মানুহেহে মানে চাব নাপাব নহয় গোটেই বিশ্বৰ মানুহে যাতে সেই বস্তুটো দেখা পায় যে সেইটো বস্তুৱে তেনেকুৱা এটা প্ৰাণী আছে সেইকাৰণে গোটেই বিশ্বৰ প্ৰয়োজন উপলব্ধি কৰি তেওঁলোকে এই বস্তুটোক সেই বুলি মানে ইউনেস্কোই ডিক্লেয়াৰ কৰি ৰাখে ইউনেস্কো হেৰিটেজ চাইটৰ ভিতৰত তাৰপিছত আহিলে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো ইউনেস্কোৰ ফুল ফৰ্মটোনো কি সেইটো সুধিলে দেই তে লুহিতে সেই বুলি সুধিলে আই ন' বাট ফৰগট সি কৈছে তৃষাই কৈছে মই জানো কিন্তু মই মনত পৰা নাই তেতিয়া কৈছে এইটো ইউ দি পিনাই ইউনাইটেড হ'ব এন দি পিনাই নেশ্যনছ হ'ব ইউ দি পিনাই ইউনাইটেড হ'ব চৰি ইয়াৰ পৰা আহিছে
U the United, N for Nations, E for Education, S for Scientific, C for Cultural, O for Organization. হেতু UNESCO এটা সংস্থা যেটো ইউনেস্কোৰ নাম হেতু ফুল ফৰ্মটো হৈছে United Nations Educational, Scientific and Cultural Organization. মাদাৰ পুটিন মাকে সম্পূৰ্ণকে ক'লে তাৰ মানে ত্ৰিশাৰ কথাটো দুটা আখৰলৈকে জানে UN টো মানে ইউনাইটেড নেশনস জানে তাৰ বাকিখিনি কথা তাই মনত নাই আমাৰো তেনেকুৱা হয় দুটামান শব্দবোৰ মনত থাকে তাৰ পিছত মনত নাই গতিকে সাবা কথাবোৰ অলপ ৰিয়েলিষ্টিক কাহিনীটো এনেকুৱা লাগে যেন হসা হসি হোৱা নিচিনা লেখকে প্ৰেজেন্ট কৰিছে বাৰু হাউ ওল্ড ইজ দিস পাৰ্ক মা তাই ই সুধিলে যে ত্ৰিশাই সুধিলে মা পাৰ্কটোনো কিমান পুৰণি তেতিয়া একচুয়ালি the history of Kaziranga as a protected area can be traced back to 1904 মানে এই কাজিৰঙাটো যেটো নেকি protected area যাক নে জীবজন্তু সংৰক্ষণ কৰা এটা ঠাই বুলি ডিক্লেয়াৰ কৰা হৈছিল প্ৰায় আমি হিষ্ট্ৰি মতে চাবলৈ গলে 1904 চনৰ পৰা আমি তাৰ উল্লেখ পাওঁ মানে কি হল there is a long story behind এটা এটা বৰ ডাঙৰ গল্প আছে তে টেল দা ষ্টৰী মা দিশা কলে কোৱাচোন গল্পটো কোৱা মা সো তেওঁলোকে কৈছে who was always curious to know about places এটা ত্ৰিশায়ু তাৰমানে এনেকুৱা বিভিন্ন ঠাইবোৰ জানিবলৈ তাইৰ ইচ্ছা থাকে তাই মানে বিভিন্ন ঠাই জানিবলৈ বুজিবলৈ কোনটো ঠাই কেনেকুৱা হেতু বুজিবলৈ তাৰ ইচ্ছা থাকে গতিকে তাইও আগবাৰ মানে উদ্দিগ্নতা দেখুৱালে সো আজিলে আমি এই বিষয়ে ইমানটোই আলোচনা কৰিলো বৰ বেছি দীঘলীয়া নহল তথাপি তোমালোকে এইখিনি কথাকে চাবা ইয়াৰ পিছৰ ভিডিঅ'ত আমি বাকিখিনি কথা আলোচনা কৰি যাম আজিৰ কাৰণে ধন্যবাদ